हेलो डियर स्टूडेंट, मैं हूं अख्तर। आप देख रहे हैं मेरा यूट्यूब चैनल मैथ्स 22। যদি মোৰ চেনেলটো ফাৰ্ষ্ট টাইমৰ কাৰণে দেখিছে প্লিজ মেক শিওৰ টু সাবস্ক্ৰাইব দিছ চেনেল। সো আজি আমি আজমল সুপাৰ 40 যেটো আমাৰ 29 ডিসেম্বৰত এক্সাম হৈ গৈছে তাৰে আমি কি কৰিম ৰিজনিং পাৰ্টটো আমি সলিউশন কৰিম। ওকে, সো ৰিজনিং পাৰ্টটো বহুত ইম্পৰ্টেন্ট এটো এক্সাম ক্ৰেক কৰাৰ কাৰণে। সো ইয়াতেও মাৰ্কটো উঠাবলৈ বহুতেই ইজি হয়, বাট এটো ৰিজনিং কেনেকৈ আহে কি টাইপৰ আহে কেনেকুৱা কি কোৱেশ্চনবোৰ আমাৰ ইম্পৰ্টেন্ট হেবোৰ আমি শিকিম। ওকে, তোমালোকে যদি পিডিএফটো লাগে এটো নম্বৰত হোৱাটসঅ্যাপ কৰিবা 8638269152। মই যিমানবোৰ মেটেৰিয়েল আছে মই সেন্ড কৰি দিম। ওকে, নো নিড টু পে এনিথিং। ওকে, সো এটো আমাৰ ক্লাস 10 লেভেলৰ হয় বুকলেট সিরিজ এটো বি হয়। এতিয়া কোৱেশ্চনবোৰ যেনেকৈ নাথাকক কিয় এ হওক বি হওক সি হওক সব কোৱেশ্চনবোৰে চালে হল। ওকে, সো আৰু এটা ৰিজনিংৰ ভিডিঅ'বোৰ বনাইছো এটো ফেজ 2 হয়। এটো হল আমাৰ ফেজ 1 এটো ৰিজনিং। ওকে, আৰু এটা ফেজ 2 হেতু ভিডিঅ' ডিসক্ৰিপশনত লিংকটো দিয়া থাকিব, তোমালোকে যাই চাই লবা। এতিয়া চাও আমি স্টাৰ্ট। তে ৰিজনিং আমাৰ স্টাৰ্ট হয় 121 ৰ পৰা স্টাৰ্ট হৈ আছে ৰিজনিং। এতে 121 ৰ পৰা 30 কোৱেশ্চন আছে, 50 লৈকে আছে। গোটেইকেইটা আমি সলভ কৰিম যদি ভিডিঅ'টো লং। তোমালোকে জাস্ট চাবা আৰু এক্সপ্লেইনো কৰি যাম। আৰু আগৰ হোৱাটসঅ্যাপ নম্বৰটোত মেছেজ দিবা, মই পিডিএফটো শেয়াৰ কৰিম। ওকে, so first question to 21, what will be the missing number of the given pattern? এই যেটো আমাৰ প্যাটার্ন দিয়া আছে এই প্যাটার্নৰ পৰা মিসিং নাম্বাৰটো আমাৰ কি হৈ আছে। ওকে, সদায় যদি আমি ম্যাথমেটিক্স হিচাপে ভাবো তেতিয়া মানে এইটো প্ৰবলেমটো কৰাটো পসিবলে নহয়। সো ডোন্ট ইউজ ম্যাথমেটিক্স ইন এভৰিৱেৰ, সামটাইম ইউ ইউজ ব্ৰেইন। ওকে, সো এতিয়া আমি চাব লাগিব প্যাটার্নটো এতে মাজত 8 আছে, এতে 8 আছে, এটো কি হ'ব 8 হ'ব। সো এটো সেম প্যাটার্ন ফলো কৰিব। আৰু যদি এতে মই ম্যাথমেটিক্স ব্যৱহাৰ কৰো টপ প্লাস এতে ক'ব গ'লে টপ প্লাস বটম ডিভাইডেড বাই রাইট নাম্বার যেটো আছে বক্সৰ যেটো এটা কিবা ওলাব তিনিটাৰ ভিতৰত এটা কিবা তাৰ পিছত কোনটো সিকোয়েন্সত পৰিছে যেটো। সো এইটো কেনেকৈ আমি কনসিডাৰ কৰিম। সো এইটো নহয়, জাস্ট আমি চাব লাগিব কোনটো প্যাটার্ন ফলো কৰিছে। ফাৰ্স্টত 8 আছে, সেকেন্ডত 8 আছে, থাৰ্ডটো অবিয়াসলি কি হ'ব 8 হ'ব। ইজ মাই আনসার। সো 122 নাম্বার কোয়েশ্চন, which two sign needed to be interchanged to make the following equation is correct? Okay, তলত দিয়া সমীকৰণটো শুদ্ধ কৰিবলৈ কোন দুটা চিহ্ন হাল হলনি কৰিব লাগিব এটো আমাৰ লাগে। যেটো আমাৰ সমীকৰণ দিয়া আছে এতে ইনটু আছে, এতে ডিভাইড আছে, এতে প্লাস আছে, মাইনাস আছে, কি ইন্টারচেঞ্জ কৰিলে আমাৰ ইকুৱেশনটো সঁচা হ'ব। এতিয়া ফার্স্ট আছে 72 into 18 divided by 9 plus 19 minus 39 ইকুয়াল টু কিমান ওলাব লাগে 60 ওলাব লাগে। সো এটো আমি ওলাম। সো আমি যদি এই ইনটুৰ ঠাইত মই কি কৰিম ডিভাইড কৰিম, ডিভাইডৰ ঠাইত মই কি কৰিম ইনটু কৰিম, বাকিখিনি একো চেঞ্জ কৰিব নালাগে। সো 72 divided by 18 into 9 plus 19 minus 39। সো এইটো বদমাছ ৰুলটো মই যদি ইউজ কৰো BODMAS বদমাছ ৰুল আগত ব্ৰেকেট। সো এটো কিমান 4 টাইম যাব into 9 plus 19 minus 39। so 36 plus 19 minus 39 39 over 36 গলে আমাৰ কিমান হ'ব 19 minus 3 থাকিব। so এটা হ'ব 16। so আমাৰ কি আছে রাইট হ্যান্ড সাইড 16 আছে। so আমি কি কৰিলো এই ইনটুৰ ঠাইত মই ডিভাইড লিখিছো, ডিভাইডৰ ঠাইত ইনটু লিখিছো। so অপচন যেটো 2 আছে এটো আমাৰ কারেক্ট হয়। ওকে, so এনেকে কৰিব লাগে। এতিয়া 123 নাম্বার কোয়েশ্চন, find the number of triangle in the given figure। এইটো ফিগাৰৰ পৰা নাম্বাৰ অফ ট্ৰায়াঙ্গল কেইটা আছে আমি ওলাব লাগে। ওকে, এতে জাস্ট খালি আমি কি কৰিম এতে ট্ৰিক মানে কি কিছুমান ট্ৰিক খাতে, কিন্তু এটো ট্ৰিক খাটা নাই, এটো ডাইৰেক্ট আমি কাউন্ট কৰিব পাৰি। ওকে, সো কাউন্ট কৰাৰ কাৰণে কি কৰিছো ইয়াতে এনসারটো আমাৰ 15 হয়, বাট 15 হয় কেনেকৈ আমি কাউন্ট কৰিব লাগিব। এতে জাস্ট আমি কি কৰিম এটো 1 এটো 2 সরি এটো তো ট্রায়াঙ্গল নহয়, এটো 2 3 তাৰ পিছত এটো এটা 4 এটো এটা 5 এটো এটা 6 এটো এটা 7 এটো এটা 8 এটো এটা 9। ওকে, 9টা লৈকে হৈ গল। এতিয়া এই দুটা মিলি এটা 10, এই দুটা মিলি এটা 11। ওকে, তাৰ পিছত এই দুটা মিলি এটা 12, এই দুটা মিলি এটা 13। ওকে, তাৰ পিছত আমি যদি চাও এই তিনটা মিলি এটা 14, এই চাৰিটা এই তিনিটা মিলি এটা 15। ওকে, আৰু আছে না
আৰু এই দুটাটো দিলোঁ এই গোটেইখিনি দিলোঁ এইটোও দিলোঁ এইটো দিলোঁ ওকে টোটাল আমি কিমান পালোঁ 15 ট্ৰায়াঙ্গল পালোঁ এইটো হ'ল 15 ইজ মাই আনসাৰ ওকে 13 নহয় সো জাস্ট আমি কাউন্ট কৰিলে পাই পাৰি পসিবল কাউন্টিং that 124 number question 124 number কি কৈছে 5 person A B C D and E are sitting facing south সাউথৰ ফালে সাপোজ এইটো যদি মোৰ সাউথ হয় এইটো যদি সাউথ হয় পাঁচজন মানুহ এনেকৈ আছে মানে সাউথৰ ফালে বহি আছে এটা লাইনতে পাঁচটা মানুহ আছে এইটো হল আমাৰ সাউথৰ ফালে বহি আছে ওকে সো B sitting in middle B এতে B হ'ব এতে ফিক্সড C and E are adjacent to B C আৰু E adjacent to B ৰ লগত হৈছে এতেও C হ'ব পাৰে এতেও E হ'ব পাৰে or এতেও E হ'ব পাৰে এতে C হ'ব পাৰে এনেকৈ হ'ব পাৰে যেটো adjacent হৈছে and A is the extreme right of B যদি মই সাউথৰ ফালে বহি আছো ৰাইটটো কিমান হ'ব এইটো এক্সট্ৰিম ৰাইটটো আমাৰ এতে ওকে তাৰ পিছত A B C E হল D টো আমাৰ এতে obviously বহিবই ওকে আমাৰ কোৱেশ্চন who is the sitting on extreme left of B আমাৰ যেটো B আছে এইটোৰ B extreme left টো আমাৰ কিমান এইটো D সো D কত আছে extreme left ত বহি আছে আনসাৰ যেটো 4 আছে অপশন যেটো হেতু আমাৰ কারেক্ট হয় ওকে সো এনেকে জাস্ট আমি কি কৰিব লাগে ক্যালকুলেশন কৰিব লাগে সো 125 নম্বৰ কোৱেশ্চন এটো আমাৰ বুকলেট সিরিজ বি হয় কিন্তু ওকে আর কোশ্চেন বোৰ সেম বুকলেট ব্ল্যাক ব্ল্যাক থাকিলে কোশ্চেন বোৰ চালে আমি গম পাও ইন দা গিভেন ফিগার ইফ দা ট্রায়াঙ্গল রিপ্রেজেন্ট কি কৰিছে হেলদি পিপল ওকে তাৰ পিছত ৰেক্টেঙ্গল ৰিপ্ৰেজেন্ট অল পিপল ৰেক্টেঙ্গলটো কি কৰিছে অল পিপল ৰিপ্ৰেজেন্ট কৰিছে and represent the man the circle represent man etu amar men represent korise okay then what is the number of whose men who are healthy but not old ei gotekhini to amar ki hoise ei rectangle jiman ase gotekhini old ase but etu circle jitu jikhini ase khini men aru ei triangle to jiman ase khini healthy men aru healthy kiman ase but not old so amar answer kiman hobo 20 ei 20 men health hoy aru মেনো হয় সো आंसर ইজ 20 ওকে এতিয়া আমি আহিম 126 এটো কোৱেশ্চনটো যাৰ আছিল মানে এই কাট পেন্সিল দি কিবা কিবি কৰি পেলাইছে এতিয়া ইকুৱেশ্চন তিনটা লিখি লৈছো 8 has 2 at the rate 5 equal to 21 আছিল ইয়াৰ পৰা যদি 8 plus 8 into my 2 গুৰু plus 5 is equal to কিমান হ'ব 1621 সেকেন্ড ইকুৱেশ্চনটো হ'ব 4 has 6 at the rate 2 is equal to কিমান আছে 26 so 4 into 6 plus 2 equal to কি কৰিম 26 that means আমি হেছৰ ঠাইত আমি কি দিম ইনটু দিম at the rate ৰ ঠাইত আমি কি দিম প্লাস দিম এই দুটা বস্তু দিলে আমাৰ হৈ যাব সো আমাৰ এইটো এক্সপ্ৰেছন লাগে এইটো এক্সপ্ৰেছন লাগে so 3 has মানে into 7 plus 9 okay 21 plus 9 is equal to 30 so 30 option যেটো 3 আছে হেতু আমাৰ কারেক্ট आंसर হয় ওকে সো এনেকুৱা কোশ্চেন তো দুটা তিনটা আহিবই মানে নেক্সট ফেজ 3 কাৰণে ওকে সো এইটো লজিক এন্ড ৰিজনিং বহুত ইম্পৰ্টেন্ট হয় কিছুমান কোশ্চেন ডাইৰেক্ট কমন আহে ফাইন্ড দা গ্ৰুপ অফ দি ৰং আলফাবেট ইন দা ফলোইং সিরিজ ওকে তলত দিয়া শ্ৰেণীটোত অশুদ্ধ বৰ্ণবোৰ বাছি উলোৱা এতিয়া চোৱা যেতিয়া মানে ABCD এনেকুৱা কিবা কিবি থাকিব তেতিয়া তুমি কি কৰিবা ABCD up to Z পৰ্যন্ত লিখিবা A কিমান B2 C3 এনেকৈ লিখি Z2 26 লিখিবা লিখি কিনে এই লেটাৰ কেইটা কি কৰিম নাম্বাৰিং কৰাৰ পিছত আমাৰ কেনেকুৱা হয় ওকে এতিয়া আমি চাও M2 আমাৰ কিমান নম্বৰ 13 নম্বৰ C2 আমাৰ 3 নম্বৰ P2 16 নম্বৰ F2 6 নম্বৰ T2 হল আমাৰ 20 নম্বৰ G2 হ'ব 7 নম্বৰ Y2 হ'ব 25 নম্বৰ এনেকৈ কৰি যেটো আমাৰ C আছে এটো প্যাটাৰ্নটো ফলো নকৰে অপচন যেটো C আছে এটো আমাৰ কারেক্ট आंसर হয় তোমালোকে ABCD গোটেইখিনি লিখিবা আৰু এনেকুৱা ABCD নাম্বাৰিং কৰি আৰু চাৰিটা মান কোশ্চেন আহে ABCD নাম্বাৰিং কৰাৰ ওপৰত ওকে এতিয়া 128 নম্বৰ কোশ্চেনটোত কি কৈছে if A equal to 1 that means serial number 1 A equal to 1 তেতিয়া PA T equal to কিমান 37 কেনেকৈ হল P2 আমাৰ কিমান নম্বৰ P আছে আমাৰ 16 নম্বৰ A2 1 নম্বৰ T2 আমাৰ কিমান 10 নম্বৰ তো টোটাল কিমান 37 হৈছে পেট ইকুয়াল টু 37 পেটৰ উল্টাই আমাৰ কি ট্যাপ T A P T2 আমাৰ 20 A2 আমাৰ 1
P2 আমাৰ 16 equal to কিমান 37 so answer কিমান 37 is my answer okay আৰু এটা এইটো how many triangle are there in the given figure এইটো ফিগাৰত কেইটামান কিমানটা ট্ৰায়াঙ্গেল আছে এইটো আমি চাব লাগিব এইটোৰ কাৰণে আমি কি কৰিম এটা ট্ৰায়াঙ্গেল আমি ড্ৰ কৰিম ওকে অলপ ডাঙৰকৈ ড্ৰ কৰিম ওকে দেন আমাৰ আছে এনেকে ওকে তাৰ পিছত আমাৰ আছে এনেকে দিম এনেকে এটো আমাৰ ফাইনাল ওকে এতিয়া আমি কাউন্টিং কৰিম এটো সার্কেলটো এতে ট্ৰায়াঙ্গেলটো কিমানটা হৈ আছে এটো আমি কাউন্টিং কৰিম 1 2 এটো এটা 3 এটো এটা 4 এটো এটা 5 ওকে পাঁচটা অলৰেডি ওলাল তাৰ পিছত এই দুটা মিলি এটা তো হোৱা নাই ৰব এই দুটা মিলি এটা 6 ওকে তাৰ পিছত এইটো এটা মানে এই দুটা মিলি এটা 7 ওকে হৈ গেল তাৰ পিছত এই দুটা মিলি এটা 8 তাৰ পিছত আমি চাব পাৰিম এই দুটা মিলি এটা 9 আৰু এই ডাঙৰ মিলি এটা 10 আৰু এটা কোনফালে চাম আৰু এইটো এটা so 11 ওকে কেইটা পালো 11 পালো আমাৰ आंसर এটো 12 হ'ব আৰু এটা ওলাব লাগিব আৰু এটা এইটো এটা আৰু এটা ওকে আৰু এটা কেনেকৈ বনাব পাৰি কোনাটো এটা দিছিলো 9 তিনটো এই ডাঙৰটো এইটো এটা ওকে এইটো এটা 11 এইটো যদি 11 হয় এইটো 12 হ'ব এইটো 12 হ'ব এইটো 11 অলৰেডি আছে 1 2 3 4 5 6 7 8 9 এইটো হ'ব 10 এইটো হ'ব 11 আৰু এটা কোনটোত আছে এইটো মই চাইছিলো সো টোটাল আমি কিমান পাৰো 11 টাই পালো সো 12 নহয় 11 ইজ আনসারই হ'ব ওকে সো জাস্ট আমি কি কৰিম নাম্বাৰিং কৰিম ওকে তাৰ পিছত 130 নম্বৰ কোৱেশ্চন ইফ 80% of a number 768 what will be the 40% of 5% of that number okay এতিয়া সো এইটো নাম্বাৰৰ কাৰণে আমি কি কৰিব লাগে নাম্বাৰটো ধৰিব লব লাগিব let the number will be x তাৰ পিছত আমি কৰিম ওকে এটা হ'ব 130 আমি নাম্বাৰটো কি ধৰিম let the number equal to x so আমাৰ কি লাগে 80% of x অপৰ ঠাইত আমি কি হে দিম 80% of x অপৰ ঠাইত into equal to 768 so 80% মানে 80 divided by 100 into x is equal to 768 so to 0 cancel so x equal to direct লিখো 768 into 10 by 8 so এইটো ইনটু করলে 960 পাম x equal to 960 okay এইটো হল x or 960 next to আমার কি লাগে এইখিনি লাগে okay so now 40% of overtime into 5% of that number 960 কিমান হ'ব আমি ক্যালকুলেশন করব 40 divided by 100 into 5 divided by 100 into 960 okay এটো মানে 0 cancel 820 cancel so আমি পাম 100 4 5 are 20 into 96 so আরো এটা 0 cancel so 2 by 10 মানে 0.2 into 96 is equal to 19.2 is my answer so 19.2 option কত আছে 3 আছে so 3 is my answer হয়
ওকে সো এনেকৈ কৰিব লাগে দ্য সাইক্লোন ইজ ৰিলেটেড টু এণ্টিচাইক্লোন নেক্সট কুৱেশ্যন ইন দ্য সেম ৱে কি কৈছে ফ্লাড ইজ ৰিলেটেড টু এইটো অপশ্যন যিটো 2 আছে এইটো ডিছকাছ নকৰিলোঁ এইটো এনেকৈ হয় ওকে 132 নাম্বাৰ কুৱেশ্যন দ্য কৰ্ড অফ দি larger of two concentric circle is tangent to the smaller circle and it has length a. The area of the enclosed between the concentric circle is যদি দুটা ঐক্যকেন্দ্রিক বৃত্তৰ ডাঙৰ বৃত্তটো যে সৰুডালৰ স্পৰ্শক ইয়াৰ দৈৰ্ঘ্য a হলে তেন্তে ঐক্যকেন্দ্রিক বৃত্তৰ মাজৰ ঠাইখিনিৰ কালি কি হ'ব ওকে এইটো কনসেপচুৱেল কোৱেশ্চন আছে সো এইটো আমি চাওঁ সো আমি কি কৰিব লাগে সাৰ্কেল দুটা ড্ৰ কৰিব লাগিব সো এনেকৈ ড্ৰ কৰিলো ইয়া আৰু এটা স্মল সাৰ্কেল ড্ৰ কৰিব লাগিব yes now it is correct okay আৰু এটা টেনজেন্ট লাইন কি কৈছে এটা টেনজেন্ট লাইন আমি ড্ৰ কৰিম টেনজেন্ট লাইন ওকে এটো আমাৰ টেনজেন্ট লাইন কৈছে আমাৰ কি কৈছে যেটো টেনজেন্ট লাইন আছে ওকে সো ইয়াৰে লেন্থটো আমাৰ a বুলি কৈছে এই গোটেইখিনি লেন্থটো আমাৰ কি a বুলি কৈছে ওকে এতিয়া আমি লেট কৰিম যেটো ডাঙৰ সাৰ্কেলৰ ৰেডিয়াস আছে হেতু r আৰু স্মল সাৰ্কেলৰ এ সাপোজ এইটো ৰেডিয়াসটো আমি r বুলি হেই কৰিম এইটো হ'ব আমাৰ r আৰু স্মল সাৰ্কেলৰ ৰেডিয়াসটো যেটো টেনজেন্ট লাইন সো এইটো হ'ব perpendicular as well as কি আমাৰ ৰেডিয়াস হ'ব এইটো স্মল r বুলি ধৰিলো এতিয়া আমাৰ কি কৰিব লাগে যেটো এৰিয়া এনক্লোজ হৈ আছে এইখিনি এৰিয়াটো আমাৰ ফাইন্ড কৰিব লাগে সো তাৰ কাৰণে কি কৰিম ডাঙৰ সাৰ্কেলৰ এৰিয়া কি আছে পাই r স্কয়াৰ মাইনাস স্মল সাৰ্কেলৰ এৰিয়া r স্কয়াৰ এতিয়া r তো আমি নাজানো অকল আমি টেনজেন্ট লাইন হে জানো সো হেতু আমি উলাব লাগিব সো অপচনত তো এনেকুৱা নাই অপচনত এনেকুৱা আছে বেলেগ কি আছে ওকে যেটো আমাৰ কি টেনজেন্ট লাইন হৈছে এটো 90 ডিগ্ৰী হৈছে 90 ডিগ্ৰী হলে এই টেনজেন্ট লাইনটো বাইসেক্ট কৰে অৰ্থাৎ আমি কি কৰিব পাৰিম এইখিনি লেন্থ হ'ব a/2 ইয়াৰো লেন্থ হ'ব a/2 ওকে বাইসেক্ট কৰিলে এতিয়া এইটো এটা সাৰ্কেল এই সাৰ্কেলটো আমাৰ কি হৈ আছে এই সাৰ্কেলটো এটা ৰাইট এংগল ট্ৰায়াঙ্গেল হৈ আছে সো ৰাইট এংগল ট্ৰায়াঙ্গেলৰ ফৰ্মুলাটো আমি কি হৈছে এটো হল হাইপোটেনিয়াস স্কয়াৰ that means r square is equal to a2 perpendicular square plus a2 side a/2 whole square এটো হৈ আছে সো r square ঠাইত মই এটো লিখিব পাৰিম ওকে r square ঠাইত যদি মই হেতু লিখিব পাৰো সৰি এটো কি হল r square ঠাইত মই এটো লিখিব পাৰো এটো লিখিলে এতিয়া ফাইনাল যেটো আমাৰ হ'ব পাই r r ঠাইত মই r square plus a/2 whole square minus pi by ইমান এটো পাই টু এটো লগতো ইনটু কৰি দিম এটো লগতো ইনটু কৰি দিম সো হ'ব পাই r square plus pi a square by 4 minus pi r square এতিয়া যদি আমি চাও এটো pi r square cancel সো আমাৰ কি থাকিব pi a square by 4 এটো আমাৰ আনসার হয় এনক্লোজ ইমান এৰিয়া আমাৰ এনক্লোজ হৈছে অপচন যেটো 2 আছে হেতু কারেক্ট হয় ওকে সো এটো গুগলত মাৰিলে কিবা pi a square by 2 থাকে ওকে এটো কিয় আহে গম নাপাও কিন্তু আমাক তো সেমি সার্কেলের কথা কোৱা নাই আমাৰ ফুল সার্কেলের কথা কৈছে ফুল সার্কেলের কথা কলে আমাৰ এটোৱে থাকিব ওকে সো নেক্সট কোৱেশ্চন টু চাও আমি তে কি কৈছে ওকে 133 number question A is the grandfather of C that means আমি যদি রিলেশন টু কৰিব পাৰো A যেটো আছে grandfather হয় grandfather কাৰ C হয় that means মাজত কিবা আছে এটো C হল grandfather হ'ব আৰু who is the daughter of D okay ইয়াতে D কিবা আছে but E is the only son of A so E2 কি হৈছে লাগা E2 son হয় A এর son হয় তার পিছত আমাক খুদিছে how D related to A okay এইটো আমাৰ হ'ব daughter in law so daughter in law is my answer but more
কোৱেশ্চন যেটো 3 আৰু 2 আছে এই দুটাৰ মাজত কনফিউজ হৈছে মই ভালকে মানে 100% শিওর নহয় বাট মোৰ হিচাপত ডটাৰ ইন ল হ'ব লাগে তোমালোকে কমেন্ট কৰিবা এটো কোনটো অপচন হয় বাৰু ওকে তাৰ পিছত 130 নম্বৰ কোৱেশ্চনটো এইটো এতে ম্যাথমেটিক্স 6 নহয় এতে জাস্ট খালি তুমি সোৱা কি ফলো হৈ আছে ওকে সো এটো স্কোয়াৰৰ ঠাইত সার্কেল আৰু ৰেক্টেঙ্গল আছে স্কোয়াৰৰ ঠাইত সার্কেল কেইটা আছে দুটা আছে এটা এটা সো স্কোয়াৰৰ ঠাইত আমাৰ কি সার্কেল এটা আছে আৰু বেলেগ আছে হেক্সাগোনাল কিবা কিবি স্কোয়াৰৰ ঠাইত পেন্টাগোনাল আৰু সার্কেল আছে সো অপচন যেটো বি আছে এটো আমাৰ কারেক্ট হয় দুটা সার্কেল আছে ওকে তাৰ পিছত এইবোৰ কোডিং ডিকোডিং টু বহুত ইম্পৰ্টেন্ট হয় সো মিস্টেক কোডেড এজ ইমান নেক্সট কোডেড এজ ইমান হাউ মিস ইমান তাৰ মানে কি কৈছে এমৰ ঠাইত আমি 9 দিম আইৰ ঠাইত আমি 7 দিম এছৰ ঠাইত আমি 6 দিম তাৰ পিছত টিৰ ঠাইত আমি 5 দিম এনেকৈ আছে ওকে সো এইটো প্যাটাৰ্নটো ফলো কৰিব সো তোমালোকে লিখিবা এটা সাপোজ এমৰ ঠাইত মই কি দিছো 9 দিছো আইৰ ঠাইত মই কি দিছো 7 এছৰ ঠাইত 6 টিৰ ঠাইত 5 এৰ ঠাইত 4 কেৰ ঠাইত 1 ইৰ ঠাইত 2 এই এনৰ ঠাইত মই দিছো 8 এৰ ঠাইত দিছো 4 কেৰ ঠাইত দিছো মই 2 ওকে কেৰ ঠাইত দিছো মই 2 ইৰ ঠাইত দিছো মই সৰি কেৰ ঠাইত দিছো মই ওকে কেৰ ঠাইত আমাৰ 1 আছে কেৰ ঠাইত 1 ইৰ ঠাইত মোৰ 2 ডিৰ ঠাইত 3 তেতিয়া আইএনটি আইৰ ঠাইত মই কি দিছো আইৰ ঠাইত মই 7 দিছো এনৰ ঠাইত ওকে এনৰ ঠাইত মই কি দিছো 8 দিছো ওকে তাৰ পিছত টিৰ ঠাইত মই কি দিছো 4 নম্বৰত 1 2 3 4 5 দিছো ওকে তাৰ পিছত আইৰ ঠাইত মই কি দিছো 7 দিছো এতিয়া সক কোনটো লগত মিলছে 7 8 6 আছে 7 8 5 7 এটো মিলিছে 7 8 5 7 সো টিৰ ঠাইত মই 5 দিছো 7 8 5 7 8 5 তাৰ পিছত আই মানে কিমান আই মানে 7 এম মানে কিমান এম মানে 9 তাৰ পিছত এ মানে কিমান এ মানে ইয়াৰ পৰা দিম 4 9 4 তাৰ পিছত টি মানে টি মানে 5 তাৰ পিছত ই মানে 2 সো এটো কোৰ লগত মিলিছে অপচন যেটো 1 আছে তাৰ লগত মিলিছে ওকে সো অপচন 1 ইজ কারেক্ট হয় ওকে তাৰ পিছত চোৱা আমাৰ ৰিলেশন লাগে এই চকি আৰু পতংগৰ মাজত কিবা সম্পৰ্ক আছে নেকি নাই সো এইটোৱে হ'ব অপচন যেটো 1 হ'ব এটো কারেক্ট হ'ব ওকে এটো বেন ডায়াগ্রাম বুলি কয় ওকে 137 number question 5 book are lying on the pipe এটা পাইপ আছে suppose এটো এটা পাইপ আছে পাঁচটা বুক আমাৰ এনেকৈ উলিমি আছে মানে 1 2 3 4 5 ওকে এনেকৈ আমাৰ পাঁচটা বুক আছে সো ফাৰ্ষ্টত কি কৈছে ই লাইং অন এ মানে ই এৰ ওপৰত আছে ইটো আমাৰ এৰ ওপৰত থাকিব আৰু বিৰ তলত এ আছে বিৰ ওপৰত ডি সৰি এ বিৰ ওপৰত এটো এটা লাইন আছে সৰি এটো ভালকে অলপ দিল ৰবা এতে এটো পাইপ হয় সো এতে পাঁচটা বুক আছে 1 2 3 4 5 ওকে আমাৰ কি কৈছে ই এৰ ওপৰত আছে ওকে সাপোজ মই এতে এ দিলু এতে ই দিলু তাৰ পিছত সিৰ বিৰ তলত আছে সি যত আছে বিৰ তলত সাপোজ এতে বি দিলু সি তলত আছে ওকে সো তো ডি সিৰ তলত আছে সিৰ তলত থাকিব সিৰ তলত কি থাকিব ডি থাকিব এতি ইসবটো কোনটো একেবাৰে কোন কিতাপ আছে একেবাৰে তলত কোনটো কিতাপ আছে একেবাৰে তলত যেটো ডি আছে এটো আমাৰ আনসার হয় এটো অপশন 1 ইজ কারেক্ট হয় সো এনেকৈ আমি কৰিব লাগে ওকে the ratio of the area of the square to that the square drawn on is diagonal okay so square of eto square rakibo lagibo okay eti square or side suppose a diagonal to ki hobo eto 90 degree hole eto a hobo so 2 root a root
2 হ'ব সো এৰিয়া অফ স্কয়াৰ কিমান a স্কয়াৰ তাৰ পিছত এই ডায়াগোনালি দি আৰু এটা স্কয়াৰ বনাম হেতুৰ ৰেশিওটো কিমান এৰিয়াটো কিমান হ'ব a স্কয়াৰ বাই √2 হোল স্কয়াৰ সো √2 2 কেনসেল কৰিব a স্কয়াৰ কেনসেল সো 1/2 থাকিব 1/2 মানে 1/2 1:2 ইজ মাই আনসাৰ হয় ওকে তাৰ পিছত 130 নাম্বাৰ ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটুত 26 জানুৱাৰী 1915 দিনটো আমাৰ কি হ'ব এই অপচন যে 3 আছে এটো থাৰ্সডে হ'ব ওকে এটো ভিডিওটো পিছত মই এক্সপ্লেইন কৰি দিম এটো এতিয়া থাকক এতিয়া 140 যেটো কৈছে 36 মেন এটা কাম কৰে 18 দিনত এতিয়া 27 মেনে সেই কামটো কিমান দিনত কৰিব 24 দিনত কৰিব আনসাৰ হয় কেনেকুৱা 36 into 18 equal to 27 into এই কামটোই কৰিব কিমান দিনত সাপোজ d2 so 36 into 18 divided by 27 is equal to d এতিয়া সো 9 দি কাটি 2 টাইম 9 দি কাটি 3 টাইম 3 দি কাটিলো কিমান 12 টাইম 12 to the 24 is my answer হয় okay so the square root of 16 এতিয়া সো root under root over 16 or square to কিমান এনেকে দিম এনেকে দিলে root to cancel করব আনসার অপশন যেটো 2 আছে এটো আমাৰ কারেক্ট হ'ব এতিয়া আমি 142 নাম্বার যেটো কোশ্চেন আছে সেটো সাম 7 to the power 105 এটো আমাৰ আনসারটো কি হ'ব এতিয়া সা ফার্স্টত আমি 7 to the power 1 এটো 7 হ'ব 7 square is equal to কিমান হ'ব 49 এটো ইউনিট ডিজিট চাব লাগিব 7 9 তবে 7 কিউব হলে 343 হ'ব 7 to the power 4 হলে মানে এই 7 to the power 4 হলে ইউনিট ডিজিট 1 থাকিব সো আমাৰ প্যাটার্ন হ'ব 1 3 7 9 এইটো প্যাটার্নটো আমাৰ কি কৰিব ৰিপিট কৰিব এইটো প্যাটার্ন যদি ৰিপিট কৰে ডাইৰেক্ট আমি কি কৰিম 105 ডিভাইডেড বাই 4 চাৰিটা নাম্বার আছে সো এটো কৰিলে 4 into 2 তাৰ পিছত থাকিব 2 6 টাইম থাকিব তাৰ পিছত ৰিমাইন্ডাৰ আমাৰ 1 থাকিব এই যেটো ৰিমাইন্ডাৰ থাকিব এটো আমাৰ কি ইউনিট ডিজিট অপশন কি আছে অপশন যেটো 1 আছে এটো আমাৰ কারেক্ট হয় সো কেনেকে হলো সো 1397 এটো আমাৰ কি হৈ থাকিব ৰিপিট হৈ থাকিব ওকে সো এনেকে আমি কৰিব লাগে এটো কোৱেশ্চনটো এনেকা যিকোনো নাম্বার যদি দিয়া থাকে তার মানে এটা সিকোয়েন্স উলাব লাগে 7 1 7 to the power 1 7 square 7 cube 7 to মানে এটা সিরিজ তো উলাব লাগে ওকে হল এতিয়া সো এইটো এক্সপেরিয়েন্স টু ৰিজাল্ট আমি উলাব লাগে এতে কাৰণে আমি নোটস তো লিব লাগিব 143 নাম্বার কোৱেশ্চন যেটো আছে ওকে সো এক্সপ্ৰেছন তো মই লিখো 143 2x 1 plus 1 upon 1 plus x by 1 minus x is equal to 1 আছে সো এই ফার্স্টত আমি কি কৰিম এই তলৰখিনি আমি ক্যালকুলেশন কৰিম এই তলৰ পাৰ্টটো এটা পাৰ্টেই হৈ আছে এটো আমি ক্যালকুলেশন কৰিম সো এটো ক্যালকুলেশন কৰি আমি কিমান পাম 2x 1 plus 1 by LCM লম 1 minus x plus x is equal to 1 okay so next line to ki hobo amar okay twice x 1 plus 1 by plus x minus x cancel 1 minus x hobo okay so okay to ki hol 1 by 1 minus x eneke hoy ase okay so 1 by 1 upon x hoy ase so etu hobo is equal to 1 আছিল এটো মই ইয়াতে সাইড লইলো সো 2x divided by 1 plus 1 by 1 এইটো আমাৰ উপৰত গলে 1 minus x হৈ যাব ওকে সো তাৰ পিছত is equal to 1 তাৰ পিছত হ'ব twice x 1 plus x minus 1 is equal to 1 সো ইফালে হ'ব twice x is equal to 1 plus 1 2 2 to মই ইফালে লৈ যাম 2 minus x so ইফালে হ'ব 3x is equal to 2 final answer হ'ব x equal to 2/3 is my answer so option কোনটোত আছে option আমাৰ আছে 2/3 is my answer option 3 is correct okay তাৰ পিছত এইটো লুডু গুডি নিচিনা ওকে সো টোটাল ফ্ৰন্ট আৰু ব্যাক সাইড মিলি আমাৰ কি হ'ব লাগে 6 হ'ব লাগিব আমাৰ কি কৈছে
1 সংখ্যাটোৰ ওপৰৰ পৃষ্ঠত থাকিলে তেতিয়া তলৰ পৃষ্ঠটোত কোনটো সংখ্যা থাকিব 5 থাকিব 1 + 5 = 6 টাইপৰ এটো ফৰ্মত হৈ আছে 145 নম্বৰ কোৱেশ্চন এতে কি কৈছে মিৰৰত যদি সুপাৰ 40 ত মই কি কৰো মিৰৰত বহাও সাপোজ এটো সুপাৰ 40 তে সুপাৰ 40 আছে মই এতে তলত এটা মিৰৰ দিছো মিৰৰত কি হ'ব উল্টা হ'ব সো উল্টা হলে কোনটো অপচন আছে এটো তো এটো ওকে উল্টা হলে এটো কি নাই অপচন যেটো 4 আছে এটা তো নহব কিয় তোমালকে সুপাৰ 40 কি কৰিবা মিৰৰ দিবা এতে মিৰৰ দিলে আমাৰ কি হ'ব s2 আমাৰ এনেকা হ'ব u2 এনেকা হ'ব p2 এনেকা হ'ব e2 এনেকে থাকিব r2 আমাৰ এনেকে হ'ব তাৰপিছত 0 to 0 তাৰপিছত 4 টো আমাৰ এনেকে হ'ব তাৰপিছত o2 এটো কোনটো লগত মিলে এটাৰ লগতে নিমিলে সো অপচন যেটো 4 আছে এটো আমাৰ কারেক্ট आंसर হয় ওকে আৰু pdf টো লাগিলে এটো নম্বৰত WhatsApp কৰিবা গোটেখিনি পাই যাব 863826269152 দিছো আৰু গোটেখিনি লাষ্ট এটা চান্স আছে যে एग्जाम টো ক্র্যাক কৰাৰ কাৰণে ওকে তাৰ পিছত 146 নম্বৰ কোৱেশ্চন মই আগতে কৈ লৈছিলো a b c d আপ টু কি লিখিবা z লৈকে ফাৰ্ষ্টত লিখি লবা more than 3 question মানে বা 4 question to ইয়াৰ এটো লেভেলৰ পৰা আহে সো এটো লিখাৰ পিছত এটো এটা প্যাটাৰ্ন ফলো কৰিব p2 আছে আমাৰ এই 16 m2 আছে 13 মাজত নাই এটো p আছে 16 d2 আছে আমাৰ কিমান 4 ওকে 16 13 4 এনেকৈ হ'ব 16 बराबर 16 13 4 তাৰ পিছত 16 তাৰ পিছত হ'ব 13 4 16 13 তাৰ পিছত হ'ব 4 এনেকৈ থাকিব 16 13 4 প্যাটাৰ্নটো ফলো কৰিব 16ত আছে m 13ত আছে 16ত আছে p 13ত আছে m 4ত আছে আমাৰ কি d সো এতে d হ'ব সো 13ত কি হ'ব m হ'ব d m d m d d m d m d m d হবো সো অপশন কি আছে অপশন 03 আছে d m d ইজ কারেক্ট आंसर ওকে সো a b c d লৈ এইটো এই গোটেখিনিক আমি কি কৰিম নাম্বাৰিং কৰিম এইটো এই গোটেখিনিক নাম্বাৰিং কলে আমি উলাই যাব ওকে নাম্বাৰিং কৰাৰ পিছত আমাৰ সিৰিজটো থাকিব 16 16 13 4 এনেকৈ থাকিব 16 13 4 ওকে এইটো প্যাটাৰ্নটো ফলো কৰিলে হৈ যাব ওকে ওকে তাৰ পিছত এইটো 140 নম্বৰ কোৱেশ্চন এৰ পৰা যেটোলৈকে নাম্বাৰিং কৰি লবা নাম্বাৰিং কৰি r2 কিমান নম্বৰত হয় r2 হয় আমাৰ 18 নম্বৰত o2 হ'ব 15 k2 হ'ব 11 kl2 হ'ব 12 ওকে e2 হ'ব আমাৰ কিমান 5 নম্বৰ f2 আমাৰ 6 নম্বৰ তো সব 5 এর পিছত 6 11 এর পিছত 12 s এর পিছত কি s এর পিছত কি t s এর পিছত কি আহিব t আহিব এইটো t q m যেটো অপশন আছে এইটো সো নাম্বাৰিং কৰাৰ লগে লগে আইডিয়াটো আহি যাব ওকে তাৰ পিছত 148 নম্বৰ কোৱেশ্চন এই যেটো ওয়ার্ড আছে এই লেটার কেটার পৰা কোনটো ওয়ার্ড আমি আঁকিব নোৱাৰো যেটো অপশন 2 আছে t2 এতে আছে বাট r2 আৰু আছে u নাই এইটো ওয়ার্ডটো আমাৰ পসিবল নহয় সো এইটো আমাৰ আনসার হয় ওকে সো এটা সার্টেন কোড ল্যাঙ্গুয়েজ আছে 1857 মিন্স এতে কিবা আছে এটো মানে এতে কিবা আছে এটো মিন্স এতে কিবা আছে তারপর আমি কি কৰিব লাগে এই ওয়াচ টু কি কোড ইউজ হৈছে ওয়াচ টুৰ আগত ফার্স্ট নাম্বাৰৰ লগত ওয়াচ টুৰ লগত মিলিছে ফার্স্ট নাম্বাৰ কিমান 7 সো ওয়াচ কোডেড এজ অপশন 3 আছে এটো কারেক্ট হ'ব ওকে তাৰ পিছত 150 এটো লাস্ট কোৱেশ্চন হয় 96 into 4 divide 125 plus 25 minus 5 এইটো যদি আমি কি কৰিছে প্লাস ৰিপ্ৰেজেন্ট মাইনাস তাৰ মানে প্লাস টু যাই কিনে আমাৰ কি হ'ব মাইনাস হ'ব ওকে মাইনাস যাই কিনে আমাৰ কি হ'ব ইনটু হ'ব তাৰ পিছত ইনটু যাই কিনে আমাৰ কিমান হ'ব ডিভাইড হ'ব তাৰ পিছত ডিভাইড যাই কিনে আমাৰ কি হ'ব প্লাস হ'ব ডিভাইড যাই কিনে যদি আমাৰ প্লাস হয় তেতিয়া কিনে হ'ব সো 96 ইনটু যাই কিনে আমাৰ কি হৈছে ডিভাইড হৈছে 4 ডিভাইড থাকিলে আমাৰ কি হ'ব প্লাস হ'ব 125 প্লাস থাকিলে আমাৰ কি হ'ব মাইনাস হ'ব মাইনাস ললো 25 ওকে
সো মাইনাস আছে ইয়াতে কি হৈ যাব ইনটু হৈ যাব ওকে সো 96 ডিভাইডেড বাই 4 কৰিলে আমি কিমান পাম সো 24 প্লাস 125 মাইনাস 125 সো 125 ক্যান্সেল হবো সো অপশন 24 অপশন যেটো 3 আছে এটো কারেক্ট হয়